7 মাহে দৰমহা বঞ্চিত সুৰক্ষা সাফাই কৰ্মীৰ কৰ্মবিৰতি কাৰ্যসূচী পালন। বিশ্ব ঐতিহ্য স্থানত কৰ্মৰত প্ৰায় 40 গৰাকী ঠিকা ভিত্তিক কৰ্মচাৰীয়ে বিগত 3 পৰা 7 মাহ ধৰি কৰ্মৰ বেতনৰ পৰা বঞ্চিত। বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ চৰাইদেউত চৰম অচলাৱস্থা। সাংস্কৃতিক সঞ্চালকালয় তথা অসম পুৰাতত্ব বিভাগৰ অন্তৰ্গত ঠিকা ভিত্তিক এই কৰ্মচাৰীসকলক সংশ্লিষ্ট বিভাগে মাহ ধৰি বঞ্চিত কৰাৰ অভিযোগ উত্থাপন হোৱাত স্থানীয় আটাছুৱে তলা বন্ধৰ হুংকাৰ দি শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে চৰকাৰলৈ। উল্লেখযোগ্য যে 7 মেৰ পৰা এই ঐতিহ্য স্থানত নিয়োজিত সুৰক্ষা আৰু সাফাই কৰ্মীসকলে কৰ্মবিৰতি কাৰ্যসূচী অব্যাহত ৰখাত সম্প্ৰতি মৈদাম ক্ষেত্ৰত এক অচলাৱস্থাৰ সৃষ্টি হৈছে। কৰ্মচাৰীয়ে কৰ্মবিৰতি পালন কৰাত মৈদাম চৌহদ অপৰিষ্কাৰ হৈ পৰাৰ লগতে পৰ্যটকসকল বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। কৰ্মবিৰতি পালন কৰাৰ ফলত মিউজিয়ামটো দৰ্শন কৰিবলৈ আহি দৰ্শনাৰ্থী বিমুখ হৈ উভতি যাব লগা হৈছে। মন কৰিবলগীয়া যে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধি হোৱাৰ সময়তো 7 মাহে বেতন লাভ নকৰা এইসকল ঠিকা ভিত্তিক অস্থায়ী কৰ্মচাৰীয়ে বৰ্তমান পৰিয়াল পোহপাল দিবলৈ হাহাকাৰ কৰিব লগা হৈছে। আচলতে ক'বলৈ গ'লে কিছু ক্ষেত্ৰত আমাৰো অনুমান হয়, কিছু ক্ষেত্ৰত আচলতে তেওঁলোকৰ যিহেতু কৰণীয় যথেষ্ট আমি ভাবোঁ ডিপাৰ্টমেণ্টৰ যিটো ঐতিহ্য ক্ষেত্ৰ হোৱাৰ পিছত এটা বিভাগৰ প্ৰতিটো বিভাগৰ যথেষ্ট দায়িত্ব থাকে, কৰণীয় থাকে, আৰু সেই ক্ষেত্ৰত আমি দেখিছোঁ যে কিছু ক্ষেত্ৰত তেওঁলোকৰ অলপ গাফিলতি হৈছে বুলি আমি অনুমান কৰিছোঁ। কাৰণ আজি চৰাইদেউ এখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ হোৱাৰ পিছত যথেষ্ট অৱদান ইয়াত বিদেশী পৰ্যটকৰ যিটো আগমন হৈছে, গতিকে তেনেদৰে আন্তঃগাঁথনি যিটো উন্নয়ন হ'ব লাগে, আচলতে ভাবোঁ যে আন্তঃগাঁথনি উন্নয়নৰ কাৰণে যিখিনি যাৱতীয় ব্যৱস্থা ল'ব লাগে তেনেধৰণে আমি হোৱা দেখা পৰিলক্ষিত হোৱা নাই। ভাবোঁ যে অনাগত দিনত আচলতে যথেষ্ট সময় আছে, আৰু যিহেতু যোৱা বছৰ যিটো ঘোষণা কৰিছে গতিকে কৰণীয় তেওঁলোকো যথেষ্ট আছে, আৰু মই তেওঁলোকক আমি আশা ৰাখিছোঁ যাতে অনাগত দিনত তেওঁলোকে এনে এটা ব্যৱস্থা গ্ৰহণ কৰিব যাৰ জৰিয়তে যাতে আমাৰ এই ঐতিহ্য ক্ষেত্ৰখন আৰু অধিক উন্নয়ন হ'ব পাৰে আৰু অধিক সুন্দৰ হ'ব পাৰে, আৰু লগতে আমাৰ যি থলুৱা মানুহখিনিক লৈ যাতে তেওঁলোকে অনাগত দিনবিলাকত সকলোকে মিলি লৈ এখন সৰ্বাংগ সুন্দৰ এখন সমিতি গঠন কৰি যাতে আমাৰ স্থানীয় যিখিনি ব্যক্তি বা লোকৰ যি আছিলে কৰণীয় দায়িত্ব কি হ'ব তেওঁলোকে যাতে আমাক অৱগত কৰে বুলি আমিও এটা আশা ৰাখিছোঁ, আৰু ভাবিছোঁ যে তেওঁলোকে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। হয়, চৰাইদেউ মৈদাম ক্ষেত্ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰাত আমি সকলোৱে আনন্দিত হৈছিলোঁ। গোটেই অসমবাসী নহয়, ভাৰতবাসী, বিশ্ববাসী আনন্দিত হৈছিলে যে বিশ্বৰ বুকুত এটা নতুনকৈ সাংস্কৃতিক ক্ষেত্ৰ হিচাপে চৰাইদেউ মৈদামে স্বীকৃতি লাভ কৰিলে। কিন্তু অতি পৰিতাপৰ কথা যে যিসকল চাফাই কৰ্মী, ধৰি লওক আপোনাৰ সুৰক্ষা কৰ্মী আদি কৰি যিমানসকল ইয়াত সৰু সৰু কামৰ লগত জড়িত ব্যক্তি, সেইসকল ব্যক্তিয়ে নিজৰ যি প্ৰাপ্য ধন, সেই প্ৰাপ্য ধন নোপোৱাকৈয়ে তেওঁলোকে অহৰহ দিন ৰাতি এটা এখিলা পাত চৰাইদেউ মৈদামৰ ভিতৰত পৰি নথকাকৈ তেওঁলোকে চফা কৰি ৰাখি থৈ আমাৰ চৰাইদেউ মৈদামখনক ইমান ধুনীয়া সুন্দৰ কৰি তেওঁলোকে তুলিছিল। আৰু বিগত 7 মাহ ধৰি তেখেতলোকে আজি পৰ্যন্ত দৰমহা পোৱা নাই। এই দৰমহা নোপোৱাৰ ফলত তেখেতসকলে কৰ্মবিৰতি ঘোষণা কৰিছে। কৰ্মবিৰতি ঘোষণা কৰাৰ ফলত আমাৰ চৰাইদেউ মৈদামলৈ যিসকল পৰ্যটক আহিছে, সেই পৰ্যটকসকল বহুতো অসুবিধাৰ সন্মুখীন হৈছে। যেনে আপোনাৰ চাফাই কৰ্মীৰ অভাৱত চফা হোৱা নাই ভালদৰে, টয়লেট বাথৰুমৰ সুবিধা ভালদৰে পোৱা নাই তেওঁলোকক সুৰক্ষা কৰ্মী নথকাৰ অৱস্থাত যদি ভিতৰত কিবা অপ্ৰীতিকৰ ঘটনা ঘটে তেন্তে কোন দায়ী হ'ব? আমি বিভাগীয় কৰ্তৃপক্ষলৈ তথা চৰকাৰলৈ এটাই আহ্বান জনাইছোঁ যে তেওঁলোকে যিসকল ঠিকাদাৰী প্ৰতিষ্ঠানক এই আমাৰ স্থানীয় ব্যক্তিসকলক কৰ্মত নিয়োজিত কৰিবৰ কাৰণে নিবিদা গ্ৰহণ কৰিছিল, তেখেতসকলক অতি শীঘ্ৰে তেওঁলোকে চৰকাৰীভাৱে আদেশ দিয়ক যে আমাৰ যি কৰ্মচাৰীসকল আছে সেই কৰ্মচাৰীসকলৰ যি প্ৰাপ্য ধন, সেই প্ৰাপ্য ধন তেওঁলোকে পাওক, আৰু এই নিবিদা কোম্পানীসকলক তেওঁলোকে সকীয়াই দিব লাগে। আৰু তথা আমিও সকীয়াই দিছোঁ যে অনাগত দিনত যদি তেওঁলোকে আমাৰ এই কৰ্মচাৰীসকলৰ ওপৰত যদি তেওঁলোকে এনেধৰণৰ দৰমহা পাতি নিদিয়া ধৰণৰ যদি কিবা কাৰ্যকলাপ তেওঁলোকে কৰে, তেতিয়া আমি এটা গণতান্ত্ৰিক প্ৰতিবাদৰ সৃষ্টি কৰিম, আৰু আমি এই গেট আমি বন্ধ কৰি ৰাখিবলৈ বাধ্য হ'ম। আৰু চাওক, যিকোনো এটা চৰকাৰী বিভাগৰ ফালৰ পৰা আজিকালি চৰকাৰীভাৱে একো কামেই নহয়। প্ৰত্যেকটো কামৰ কাৰণে আমি ঠিকাদাৰী প্ৰতিষ্ঠানৰ হাতত লৈ আমি আশাৰে বাট চাই থাকিবলগীয়া হয়। কি লাগিলে ৰাস্তা কামেই হওক, চাফাই কৰ্মীৰ কামেই হওক বা যিকোনো কামেই হওক। এতিয়া 7 মাহ দিন ধৰি যদি কোনোবাই প্ৰাপ্য নোপোৱাকৈ থাকে, তেনেহ'লে কোনে কাৰ ঘৰখন কেনেকৈ চলে? আজি তেলৰ দাম ইমান, চাউলৰ দাম ইমান, নিমখৰ দাম, দাইলৰ দাম, সকলোৰে দাম বৃদ্ধি হৈছে। তাৰ ফলত এই জনসাধাৰণসকলে কিদৰে চলিছে তেওঁলোকৰ অলপ হ'লেও মানে চিন্তাৰ বিষয় নহয় নেকি? আমি যিসকল বিভাগীয় উচ্চপদস্থ বিষয়া আছে, আমি তেখেতসকলকো আহ্বান জনাম যে আপোনালোকে এইটোৰ ওপৰত গুৰুত্ব দিয়ক। কাৰণ কেলৈ আপোনালোকে চৰকাৰীভাৱে স্বীকৃত এজন বিষয়া, আপোনালোকে চৰকাৰীভাৱে স্বীকৃতি পাইছে কাৰণে আপোনালোকে দৰমহাটো পাই আছে। আৰু যিসকল ঠিকাদাৰী প্ৰতিষ্ঠানৰ ভিতৰত আছে তেখেতসকলে এইটো পোৱা নাই।
আপোনালোকে এইটো গুৰুত্ব দিয়ক যে তেখেতসকলো মানুহ আপোনালোকো মানুহ, তেওঁলোকৰো এখন ঘৰ আছে, আপোনাৰো এখন ঘৰ আছে। সিমানে। আনুমানিক কিমান মান হ'ব? আনুমানিক 40-50জন মান মানুহ এই বৰ্তমান এই কৰ্মৰ লগত জড়িত, ষ্টেট আৰ্ট কলেজেই হওক, চেণ্ট্ৰেল আৰ্ট কলেজেই হওক, মানে দুইটা প্ৰতিষ্ঠানৰে যিসকল কৰ্মচাৰী আছে তেওঁলোকক মিনিমাম 3-4 মাহ পৰ্যন্ত দৰমহা নিদিয়াকৈ থাকে। এতিয়াতো আমি শুনিবলৈ পাইছোঁ এতিয়া 7 মাহলৈকে তেওঁলোকে দৰমহা পোৱা নাই। এটা 7 মাহ দৰমহা নোপোৱাকৈ এখন ঘৰ কেনেকৈ চলিব? আমি এই ঠিকাদাৰী প্ৰতিষ্ঠান তথা বিভাগীয় কৰ্তৃপক্ষক আমি আহ্বান জনাইছোঁ যে আপোনালোকে জনাওক যে কেইদৰে চলিছে। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।